ঘৰটো বনালেনো কি হ'ব, শুবলৈ বিচনা এখন নাই। উপায় নোহোৱা দুখত আলহীক যোৱা ৰাতি এনেকৈ বিচনা পাৰি দিলোঁ। আমাৰ মাত্ৰ বিচনা দুখনহে, সৰুখনত এজন ধৰে আৰু আমি শোৱাখনত 3জন ধৰে। আৰু যোৱাকালি আমি মানুহ হৈছিলোঁ বহুত। ৰাতি 11 বাজিলে ইটানগৰৰ আলহীৰ লগত কথা বতৰা ভাত পানী খাওঁ বৌ মেলোঁতে। আৰু 3গৰাকী বাক এইদৰে মই ধুনীয়াকৈ তলতে বিচনা এখন পাৰি দিলোঁ। সেইদিনাখন খুব মনত পৰিছিলে যে বিচনা চাদৰ এখন লৈ লওঁ নেকি। মনত পৰা দেখিয়ে ডাইৰেক্ট দোকানত লৈ ল'লোঁ। আৰু আজি কিমান যে সুবিধা হ'ল চাওক, গাৰু কভাৰ ছটা বিচনা চাদৰ এখন কিনি অনাৰ লগত আজিও যোৱাকালি অহা আলহীক নতুনকৈ কাপোৰ এখন পাৰি দিব পাৰিলোঁ। বিচনাখন নহ'লেও যদি কাপোৰ কানিবিলাক চাফ আৰু চিকুণ হয় তেতিয়াহ'লে এনেকৈ শুইও ভাল লাগে। কাৰ কাৰ বাৰু মনত আছে আগতে এনেকৈ খেৰৰ যে গাদীত খোৱা তলত, মোৰ যে বৰকৈ মনত পৰে। আগতে কেতিয়াবা আমাৰ ঘৰত মানুহ সৰহ হ'লে মাহঁতে তলত খেৰ পাৰি ওপৰত ধুনীয়াকৈ বস্তা দি কাঠা কম্বল দি বৰ ধুনীয়াকৈ শুইছিলোঁ লগে ভাগে। এতিয়া বাৰু তেনেকুৱা দিন নাই, উপায়টো নাই, নাথাকিলেতো এনেকৈ শুব লাগিব নহয়নে। আৰু আজি বহুত চেষ্টা কৰিছোঁ কাৰণে নিজৰ যিবিলাক সৰু সুৰা সপোন আছে সেইবিলাক পূৰণ কৰি ল'ব পাৰিছোঁ। আলহী 7:30 বজাতে আমাৰ ঘৰৰ পৰা গ'ল আৰু এতিয়া মই কাম কৰোঁ মানে কিমান যে বাজিব সময়ে নাই। আলহী অতিথি থাকিলে ঘৰখন সঁচাকৈ বৰকৈ ভালো লাগে। আৰু গাৰু কভাৰকেইটা ভাবিছোঁ লগাই নথওঁ, কাৰণ আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা যিকেইটা গাৰু কভাৰ আছে বৰ্তমানে সেই গাৰু কভাৰকেইটা বহুত চাফা আৰু ধুনীয়াই হৈ আছে। সেইকাৰণে নতুন গাৰু কভাৰকেইটা খুলি মেলি যিকেইটা গাৰু কভাৰ আছে গাৰুকেইটা ৰ'দত দি দিওঁ বুলি ল'লোঁ। যদি দিনটো ৰ'দত দি দিওঁ কপাহখিনি ভালদৰে ফুলি উঠিব আৰু শুবৰ কাৰণেও বৰকৈ ভাল লাগিব। আৰু পৰিৱেশটো ইমান যে ভাল লাগিছে চাওক। যোৱা কালিৰ পৰা ঘৰখন বৰ গৰম হৈ আছিলে। আলহীও গুচি গ'ল, ল'ৰাও স্কুল গুচি গ'ল, ঘৰখন এতিয়া ঠাণ্ডা হৈ গ'ল। আলহী কওঁতে যোৱাকালি ডিব্ৰুগড়ৰো আলহী আহিলে, লগতে ইটানগৰো আলহী আহিলে। যোনদিনাখন আলহী আহে দিন আৰু ৰাতি দুয়োফালৰ পৰা আহে, যোনদিনাখন নাহে এনেই থাকিলেও নাহে। আৰু বেড কভাৰখন 1 ঘণ্টামানৰ কাৰণে ৰ'দত দি দিওঁ, নুধুলেও হ'ব, চাফাই হৈ আছে নহয়নে। এদিনহে আজি মাত্ৰ তেওঁলোকক ৰাতিটোৰ কাৰণে এনেকৈ পাৰি দিলোঁ 3গৰাকী বা। আৰু এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া। ৰাতিপুৱাৰ সময়ছোৱাত আমাৰ পদূলিয়েদি একেবাৰে সোনকালে যদি শুই উঠে তেতিয়াহে মানুহ দেখা পাব। গৰু ছাগলী এৰাল দিবৰ কাৰণে আহে। এতিয়া আৰু প্ৰত্যেকেই এইটো ছাইডত নাহে। আৰু তুলিখন যিহেতু বৰকৈ ডাঙৰ, এখন আমাৰ বিচনাত তুলি ডাঙৰকৈ পাৰি থোৱা আছে। বেটাৰ সৰু বিচনাখনতে ডাঙৰ তুলিখন 2 জাপ কৰি পাৰি ৰাখিছোঁ। কেতিয়াবা আলহী অতিথি আহিলে আকৌ তুলিখন উলিয়াই মেলি দিওঁ। আৰু এইখন হৈছে মোৰ ল'ৰাটোৰ অকণমানি বিচনা। সি য'ত তাৰ যিমান কাপোৰ আছে ইয়াতে পেলায়, কিতাপ পত্ৰ ইয়াতেই পঢ়ে, স্কুলৰ পৰা আহিও তাৰ বেগ ইয়াতে থয়। লগতে সি খিৰিকীৰ কাষত বহিও ভাল পায়। পুৰণা বেড কভাৰখন যিখন পাৰি ৰাখিছিলোঁ সেইখন ধুই দিব লাগে বুলি লৈ ল'লোঁ, নতুনকৈ আকৌ এখন পাৰি দিলোঁ চাফাকৈ। সেইখিনি চাৰ্ফত তিয়াই থৈ আহিয়ে আকৌ এতিয়া চোফাখন চাফা কৰাত লাগিলোঁ। কালি যিহেতু ইয়াত সকলোৱে বহি মেলি বহু সময় কথা পাতিলোঁ আৰু একদম মানে চোফা কভাৰবিলাক একেবাৰে একা বেকা হ'ল, সেইখিনি ঠিক কৰি লৈছোঁ। ঘৰ যিমান ডাঙৰ হয় কামো সিমানে ডাঙৰ হয় নহয়নে বাৰু। আৰু আমাৰ মানে ঘৰটোত এতিয়া বহুত বেছি কুমাৰণী বাহ, সিফালেও কুমাৰণী ইফালেও কুমাৰণী। খন্তেক সময় যদি চোফাযোৰ ফালে মন নকৰোঁ কুমাৰণী বাহ আহি চোফাযোৰতে বহে। আৰু এফালে এতিয়া ঘৰখন সাৰি লওঁ। ৰাতিপুৱা কিন্তু ধূপ জ্বলাবৰ কাৰণে বেটাই এবাৰ সাৰি দিছিলোঁ, এতিয়া আকৌ এবাৰ সাৰি লওঁ, কাৰণ এতিয়াও বহুত বালি তেওঁলোকে আমাৰ কাৰণে কেইবাটাও উপহাৰ আনিছিলে। বহু ৰাতি হোৱাৰ কাৰণে চাবও নাপালোঁ, মাথো হাতত গতাই দিয়াৰ ভাগতে মই এনেকৈ থৈ দিছিলোঁ। আৰু এতিয়া চাওক, ৰুমটোলৈ সোমাই আহি দেখিছোঁ ইমান যে মৰম লগা টুপি এটা আনি দিছে ঠাণ্ডা দিনৰ কাৰণে। কিন্তু এই টুপিটো সঁচাকৈয়ে বহুত বেছি প্ৰয়োজনীয়, আনহাতে দেখিবলৈও ইমান ধুনীয়া। অৰুণাচলীয় লোকসকলে কিন্তু বহুত বেছি পিন্ধে ঠাণ্ডা দিনত এনেকুৱা ধৰণৰ টুপি। আৰু এতিয়া আৰু মই ক'ৰবালৈ গ'লে চিন্তা নাই, কাৰণ এই টুপিটো পিন্ধি যাব পাৰিম। আৰু এটা লৈ আহিছে বেগ। কিছুমান মনৰ সম্বন্ধীয় লোকসকলৰ লগত এদিনো কথা নপতাকৈ সঁচাকৈয়ে এনেকুৱা এটা সম্পৰ্ক গঢ় লৈ উঠে, কাৰোবাক কৈ প্ৰকাশ কৰিব নোৱাৰোঁ। এদিন মাত্ৰ যোনবাৰ মোবাইলত কথা পাতিছিলোঁ, বাও মাত্ৰ ফোনতে কথা পতা, আজি ইটানগৰৰ পৰা উৰেটো নিশা গাড়ীত উঠি আহি পাই গৈছেহি চাওকচোন শদিয়া। আৰু আজি 3 নিশা হ'ল তেওঁলোকে আমাৰ ঘৰত, আমাৰ বাহঁতৰ ঘৰত থকা, আজি আমাৰ ঘৰত থাকিলে। বহুত বেছি ভাল লাগিলে। আৰু এদিন আহাৰ আশাৰে তেওঁলোকক আমাৰ ঘৰৰ পৰা বিদায় দিলোঁ। কিন্তু মানুহজনে আমাৰ কাৰণেও অৰ্ডাৰ কৰি ৰাখিছিলে কেইদিনমানৰ আগতে এনেকুৱা ধৰণৰ টুপি কেইটামান। আমাৰ নিজা গাড়ী নাই, গাড়ী নথকাৰ কাৰণে আমি য'তে গ'লেও বাইকেৰে অহা যোৱা কৰিব লাগে। আৰু এতিয়া ঠাণ্ডা দিনো সোমাওঁতে ইমান ঠাণ্ডা পৰিছে, যিহেতু আমাৰ ঠাইবিলাক একেবাৰে মানুহৰ জনবসতি কম, লগতে নদী কাষৰীয়া ঠাই আৰু বহুত বেছি বতাহ মাৰে।
আৰু কিমান যে ঠাণ্ডা লাগে ডিঙি মুখ কাণ ল'ৰাটো অকৰা হৈ যায় বাইকত কেতিয়াবা ৰাতি আহিব লগা হ'লে সেইকাৰণে বাপেকে এনেকুৱা ধৰণৰ টুপি কেইটামান অৰ্ডাৰ কৰি ৰাখিছে 3টাৰ বাবে 3টাকৈ আৰু এতিয়া আৰু আমি য'তে গ'লেও চিন্তা নাই বা য'ৰ পৰা আহিলেও আৰু ৰাতি চিন্তা নাই এযোৰ কলাযোৰ বোলে মোৰ কাৰণে আৰু এয়া হৈছে বেটাৰ কাৰণে আৰু বিচনাত পৰি থকাযোৰ হৈছে বাপেকৰ কাৰণে কাম কৰোঁতে কৰোঁতে লাহেকৈ শেষ হ'বলৈ হৈছে মাত্ৰ এই ৰুমটোৱে বাকী আছিল এইটো খাই ল'লোঁ বুলি ক'লে আৰু মই আজৰি হ'লোঁ কাৰণ ইয়াত বিচনাখন পাৰি থৈছিলোঁ এটা এটা কৰি কাপোৰখিনি মেলি থাকোঁতে এই ৰুমটো সাৰিবলৈ থাকিয়ে গৈছিলে আশীৰ্বাদ কৰিব দেই অতি সোনকালে যাতে আমি বিচনা এখন কিনিব পাৰোঁ আৰু আপোনালোক কোনোবা আহিলে যাতে ভালদৰে ৰাতিটো আমাৰ ঘৰত কটাই যাব পাৰে আৰু এতিয়া ভাতমুঠি খাই লওঁ বুলি ল'লোঁ এতিয়াও বহুতখিনি কাপোৰ কানি ধুবলৈ আছে সেইকাৰণে ভাতখিনি খাই ভিতৰৰ কামখিনি আজৰি কৰি একেবাৰে ওলাই যাম আৰু বাহিৰৰ চাইডলৈ দালি বনালোঁ আনহাতে ভাত আৰু আমাৰ নতুনকৈ অনা হাঁহ কেইজনীয়ে কণী পাৰিছে কণীকেইটা বইল কৰি ল'লোঁ ভুল কৰিলোঁ হাঁহৰ কণী কিন্তু যেতিয়া বইল কৰোঁ প্ৰথমতে নিমখখিনি দি ল'ব লাগিছিলে মই আকৌ পাহৰি যোৱাৰ কাৰণে লাষ্টত খৰধৰকৈ আহি নিমখ অকণমান দি দিছিলোঁ যদিও কণীকেইটা কিন্তু ভালদৰে বাকলি গুচোৱা নাই আৰু আজি বাৰু আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে আপোনালোক সকলোকে অশেষ অশেষ ধন্যবাদ